নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মই মাই আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে হয়নে আৰু আজি মই এযোৰ কাপোৰ লৈ আহিছো কাপোৰযোৰ মায়ে বনাইছে কাপোৰযোৰ মোক গিফ্ট দিছে বিহুত আৰু কাপোৰযোৰ কেনেকুৱা হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু তেতিয়ালে কাপোৰযোৰ মই চাদৰখন জাস্ট পিন্ধি দেখাইছো খুব ধুনীয়া বগা মিক্স পাটৰ হেণ্ডমেড মিক্স পাটৰ কাপোৰত কৰিছে এইখন এযোৰ কেনেকুৱা হৈছে মই ভিডিঅ'ত দেখাম বাৰু বলক তেতিয়াহলে ভিডিঅ'টোৰ মাজলৈ গৈ থাকো ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট কৰিব শেয়াৰ কৰিব আৰু নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা হৈছে জনাব মাৰ মেখেলা চাদৰ বনোৱা ডিজাইন কিমান ধুনীয়া মিক্স মানে কাশ্মীৰ সিলাই কৰিছে মায়ে আমাক মোক গিফ্ট দিছে আৰু বাকো দিলে এযোৰ গতিকে কেনেকুৱা হৈছে কাপোৰযোৰ আপোনালোকক সম্পূৰ্ণ দেখাম বলক তেতিয়াহলে ভিডিঅ'টোৰ মাজলৈ গৈ থাকো এই গেৰ ডিজাইনত কৰিছে মই কৈ দিছিলো মাক গেৰ ডিজাইনত কৰিছে আৰু তলত এনেকৈ তলত এচটা কৰিছে আসলটো কৰিছে এয়া বলক মই ভিডিঅ'টো মাজলৈ গৈ থাকো শেষলৈকে দেখুৱাম কিমান ধুনীয়া পটি পা ফুলৰ ডিজাইন বেলেগ বেলেগ হেণ্ডমেড মিক্স পাটত কৰিছে মই কলো হেণ্ডমেড মিক্স পাটত কৰিবলৈ কিয়নো কাপোৰটো পাট কাপোৰত কৰিলে শুৱালকুছি পাটত কৰিলে কাপোৰযোৰ কালাৰটো বেয়া হৈ যায় ধুবও নোৱাৰি আৰু হেণ্ডমেড মিক্স পাটত কৰিলে ধুব পাৰিম সেই কাৰণে এনেদৰে কৰি লৈছো আৰু বহুত দিন মোৰ লাইফত থাকি যাব এই কাপোৰযোৰ মাৰ স্মৃতি মায়ে কৰি দিয়া কাপোৰযোৰ ডিজাইন আগতে মাক মই কৰি দিছিলো আৰু এতিয়া মোক মায়ে কৰি দিছে সেই কাৰণে মৰমত ৰাখিম আজি জাস্ট বনাইছো মায়ে বনাই দিছে মোক আৰু মই সিলাই মেলি কেতিয়া পিন্ধিব পাৰো হেতু নাজানো পিন্ধিব পাৰিলে আপোনালোকক দেখাম যেতিয়া পিন্ধিম তেতিয়া আপোনালোকক দেখাম বাৰু সিলোৱা নাই অকলমান শাৰীৰিক অসুস্থতাৰ বাবে মই বহুত কাম পেন্ডিং হৈ আছে সেই কাৰণে কাপোৰখিনি সিলা নাই সিলালে যেতিয়া সিলাই হ'ব তেতিয়া পিন্ধি পেলাই আপোনাক দেখাম বাৰু কিন্তু এতিয়া মোৰ দেখুৱাবলৈ মন গৈ আছিল সেই কাৰণে দেখুৱাই দিছো বলক মই সম্পূৰ্ণ দেখাম ফ্ৰেন্ডছ আজি এই কাপোৰযোৰ আপোনালোকে কেনেকুৱা দেখিছে নিশ্চয় ভাল দেখিছে মই নিজে যেটো ভাল দেখিছো আপোনালোককো হেকানে দেখাবলৈ বিচাৰিছো আৰু মাৰ ধুনিয়া এই হাতৰ কামৰ তুলনা আমাৰ লগত আমি কৰা কাপোৰৰ তুলনা কৰিব নোৱাৰি আমিটো ফেব্ৰিক একেবাৰে সাধাৰণকৈ ফেব্ৰিক কৰো সাধাৰণ ডিজাইনৰ সিলাই কৰো কিন্তু মাৰ ইমান নিখুত সিলাই চাওকচোন এতিয়াও কৰি আছে মায়ে সেই কাৰণে মায়ে এতিয়া আমাকো উপহাৰ দিছে কৰি আমাৰ স্মৃতি থৈ দিম আমি মাৰ মৰমৰ উপহাৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব ভিডিওটো চাই নিশ্চয় ভাল পাইছে এটা লাইক কৰিব আৰু আজি যিসকল নতুনকৈ আমাৰ চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব আৰু এইফালে মই আকৌ এটা কথা আপোনালোকক জনাইছো মোৰ আৰু এটা মৰমৰ উপহাৰ আপোনালোকে যে শুনিছে মোৰ এই ভিডিওটোৰ ব্যাকগ্ৰাউণ্ডৰ যেটো মিউজিক সেই মিউজিকটো মোৰ উপহাৰেই মৰমৰ উপহাৰ ইউটিউব চেনেল গৌতম দত্ত মিউজিকেল আমাৰ
খুৰাৰ ল'ৰা ভাইটি মোৰ তাৰ পৰাই মই ডাউনলোড কৰি পেলাই আপোনালোকক শ্বেয়াৰ কৰিছোঁ আপোনালোকে শুনি ভাল পাব নিশ্চয় বহুত ধুনীয়া ধুনীয়া গিটাৰৰ ভিডিঅ' দি থৈছে শুনিব পাৰিব মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত লিংকটো দিম আৰু লগতে দিয়ে দিছোঁ আপোনালোকে চাব পাৰিব লিংকটো নামটো দি দিছোঁ আপোনালোকে কপি কৰিব কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব গৌতম দত্ত মিউজিকেলৰ গিটাৰ মিউজিক আৰু লগতে মাৰ মৰমৰ উপহাৰ কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব ইমান মৰম লগা মোৰ পিন্ধিবলৈ মনে নাযাব মৰমত ৰাখিয়ে থ'ব লাগিব যিহেতু দেখিছেনে ডিজাইনটো মই যেনেকৈ ক'লোঁ তেনেকৈয়ে মায়ে দিলে আৰু সেইকাৰণে মোৰ খুবেই ভাল লাগিছে মই খুবেই আনন্দিত আৰু অতিকৈ সুখী মাৰ এই কাপোৰযোৰ পাই মাৰ মৰমৰ উপহাৰ আপোনালোকে দেখিছে আৰু গতিকে আপোনালোকে মাৰ বাবে এটা লাইক কৰিব কাপোৰযোৰ কেনেকুৱা হৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ আকৌ এটা অন্য ভিডিঅ' লৈ আপোনালোকৰ ঘৰলৈ আকৌ আহিম তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক আজিলৈ আহিছোঁ ধন্যবাদ